এটা ব্ৰেকিং হুজাইতে মহাকালী মন্দিৰত আক্ৰমণ কৰিছে দুৰ্বৃত্তই ভাঙিলে চাউতাল বস্তিৰ মহাকালীৰ প্ৰতিমা আন্ধাৰৰ সুযোগ লৈ মহাকালীৰ মন্দিৰো লণ্ডভণ্ড কৰিছে স্থানীয় ৰাইজে অভিযোগ দাখিল কৰিছে আৰক্ষীক হুজাই আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত কালী মন্দিৰত আক্ৰমণৰ ঘটনাত জড়িতৰ সন্দেহত এজনক আটক কৰা হৈছে আৰু সোধাপোছা অব্যাহত ৰখা হৈছে এটা ব্ৰেকিং জনাইছো হুজাইত মহাকালী মন্দিৰত আক্ৰমণ কৰিছে দুৰ্বৃত্তই ভাঙিলে চাউতাল বস্তিৰ মহাকালীৰ প্ৰতিমা আন্ধাৰৰ সুযোগ লৈ মহাকালীৰ প্ৰতিমা লণ্ডভণ্ড কৰিছে মন্দিৰো লণ্ডভণ্ড কৰিছে দুৰ্বৃত্তই স্থানীয় ৰাইজে অভিযোগ দাখিল কৰে আৰক্ষীক হুজাই আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত কালী মন্দিৰত আক্ৰমণৰ ঘটনাত জড়িতৰ সন্দেহত এজন লোকক ইতিমধ্যে আটক কৰা হৈছে দৃশ্য দেখুৱাইছো হুজাইত মহাকালী মন্দিৰত এনেধৰণে আক্ৰমণ চলাইছে দুৰ্বৃত্তই ভাঙিছে চাউতাল বস্তিৰ মহাকালীৰ প্ৰতিমা ইয়াৰ উপৰি মন্দিৰো ভাঙিছে দুৰ্বৃত্তই চাউতাল বস্তিৰ মহাকালীৰ প্ৰতিমা ভাঙিছে আন্ধাৰৰ সুযোগ লৈ মহাকালীৰ মন্দিৰো লণ্ডভণ্ড কৰে দুৰ্বৃত্তই স্থানীয় ৰাইজে ততাতৈয়াকৈ আৰক্ষীক অভিযোগ দাখিল কৰিছে ঘটনা সন্দৰ্ভত এজনক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে আৰক্ষী এটা ঘটনা ঘটিছিল অপ্ৰীতিকৰ ঘটনা এইটো সন্দৰ্ভত আমি ইতিমধ্যে এজন ব্যক্তিক কৰায়ত্ব কৰিছোঁ তাৰপিছত বাকী তদন্ত আমাৰ চলি আছে আমি অলৰেডি কৰায়ত্ব কৰিছোঁ তদন্ত চলি আছে আগতো এনেকুৱা ধৰণৰ কামত জড়িত চাউতাল বস্তি আমাৰ যিটো ৰাধানগৰ গাঁও পঞ্চায়তৰ ৰোডত যিটো আমাৰ কালী মন্দিৰ আছে এই কালী মন্দিৰৰ যিটো মাৰ প্ৰতিমাটো এনেকৈ ভাঙিলে সেই ভাঙাৰ মানুহ কোন হয় আজি কালি ৰাতি এনেকুৱা হৈছে আমি ৰাতিপুৱা গম পাই আমি প্ৰশাসনৰ লগত যোগাযোগ কৰিছোঁ কিন্তু প্ৰশাসনে আমাৰ পূৰ্ণ সহযোগিতা কৰিছে আমিও সেইটো বিচাৰি আছোঁ পূৰ্ণ সহযোগিতা সিহঁতেও কৰিব আমিও ৰাইজক সহযোগ কৰিম কিন্তু এইটো আমি এটা বিচাৰি আছোঁ যে এটা উচিত তদন্ত হওক উচিত তদন্ত হৈ উপযুক্ত দুখীয়া শাস্তি পাওক সেইটো আমি কামনা কৰিছোঁ আৰু এই আমাৰ যিটো এতিয়া যিটো এটা সাম্প্ৰদায়িক চিটুৱেশ্যন চলি আছে সেইটো যাতে আৰু ক'তো নহয় সেইটো কাৰণে আমি সকলো ৰাইজক আহ্বান জনাইছোঁ আৰু আমাক যাতে সহযোগ কৰে এইখিনি কাম যাতে আমি ভালকৈ কৰিব পাৰোঁ আৰু মোটামুটি আমি চবে এই অঞ্চলৰ সব মানুহে যাতে গম পায় যে এনেকৈ এটা ঘটনা ঘটিছে আৰু যাতে কোনো মন্দিৰত এনেকুৱা ঘটনা নঘটক সেইটো আমি কামনা কৰিছোঁ আৰু এইটোতো আমি এতিয়া ৰাতি হৈছে এইটোতো আমি গম পোৱা নাই আমি ৰাতিপুৱা গম পোৱাৰ লগে লগে আমি যোগীজান থানাত গৈছোঁ তাৰপিছত আমাৰ অচি ছাৰতে আহিছে আহি তদন্ত কৰি আছে কি হয় উচিত দোষী শাস্তি পাওক সেইটো আমি বিচাৰি আছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ